নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ যি ক্লাছ 6ৰ নৱোদয় এন্ট্ৰেন্স এক্সাম হ'ব 13 ডিচেম্বৰ 2025 তাৰিখে সেই এক্সামত গণিতৰ পৰা কেনে ধৰণৰ কুৱেশ্যন আহিব সেইখিনি তোমালোকে জানিব বিচাৰিছা আৰু তুমি গণিতত ভয় কৰি আছা যে কেনে ধৰণৰ কুৱেশ্যনবোৰ আমি সলভ কৰিব লাগিব এই গোটেইখিনি তুমি আজিৰ ভিডিঅ'তে পাই যাবা গতিকে ভিডিঅ'টো শেষলৈকে চাবা ভিডিঅ'টো শেষলৈ চোৱাৰ পিছত তোমাৰ এটা কনফিডেন্স আহিব যে গণিতৰ পৰা যি প্ৰশ্ন নাহক সেই সকলোখিনি কৰিব পাৰিম বুলি ঠিক আছে মই 100% গ্যাৰান্টি দি কৈছো তুমি কনফিডেন্স তোমাৰ আহিবই গতিকে ভিডিঅ'টো অকণি স্কিপ নকৰাকৈ গোটেই কুৱেশ্যন কেইটা সলভ কৰিবলৈ চেষ্টা কৰিবা বা যদি নোৱাৰা ধুনীয়াকৈ শুনি যাবা কেনেকৈ আমি সলভ কৰিছো ঠিক আছে আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে অনলাইন ক্লাছ কৰিম বুলি ভাবি আছে আমাৰ 13 ডিচেম্বৰলৈ মাত্ৰ এমাহ আছে আৰু এই এমাহত আমি প্ৰেক্টিছ সেট আমি আলোচনা কৰিম এনে ধৰণৰ প্ৰেক্টিছ সেট বহুতখিনি আছে আমাৰ গতিকে সেইটো আমি আলোচনা কৰি আছো আমাৰ ক্লাছ অলৰেডি চলি আছে আৰু তুমি যদি এতিয়াও যদি জয়েন কৰিব বিচাৰিছা তেনেহলে এই যেটো নাম্বাৰ 7002 ওকে এই নাম্বাৰটোত তুমি কন্টাক্ট কৰিবা মাত্ৰ 499 তে তুমি জয়েন হ'ব পাৰিবা ঠিক আছে 499 টো বেছি ডাঙৰ এমাউন্ট নহয় ওকে উইদাউট ওয়েস্টিং টাইম আমি কুৱেশ্যনলৈ আগবাঢ়িছো টপিক 1 আছে যে শিক্ষক দিৱসৰ সময়ত মিঠাই 420 জন ছাত্ৰ-ছাত্ৰীৰ মাজত বিতৰণ কৰা হয় কিন্তু 140 জন ছাত্ৰ-ছাত্ৰী অনুপস্থিত হোৱাৰ বাবে প্ৰত্যেককে এটা মিঠাই বেছিকৈ পাইছিল আৰম্ভণিতে কিমান মিঠাই দিয়া হৈছিল তো আৰম্ভণিতে ইয়াত এটা প্ৰশ্ন আমি ইয়াত শুধৰণি কৰিব লাগিব যে বিতৰণ কৰিব লাগে কিন্তু 140 জন ছাত্ৰ-ছাত্ৰী অনুপস্থিত হোৱাৰ বাবে প্ৰত্যেককে এটা মিঠাই বেছিকৈ পাইছিল আৰম্ভণিতে ওকে প্ৰতিজনে আৰম্ভণিতে কিমানটা মিঠাই পাইছিল এটো আমি উলিয়াব লাগে সো কিমানটা আমি নাজানো গতিকে এক্সট্ৰা এজনে এক্সট্ৰা পায় গতিকে টোটাল কিমান ছাত্ৰ-ছাত্ৰী আছিল 420 গতিকে 420 জনে কিমান পাব 420 এক্সট্ৰা দ্যাট মিন্স এটো টোটাল মিঠাই এটো মিঠাইটো আমাৰ টোটাল যেটো মিঠাইৰ পৰিমাণটো 420 কন্ডিশন এটা দিছে যে 140 জন ছাত্ৰ-ছাত্ৰী অনুপস্থিত হোৱাৰ বাবে প্ৰত্যেককে এটা মিঠাই বেছিকৈ পাইছিল 420 ৰ পৰা 140 যদি মাইনাস কৰো তেতিয়া উপস্থিত সংখ্যাটো আমি পাই যাম 280 দ্যাট মিন্স 280 জন ছাত্ৰ-ছাত্ৰীহে আহিছিল সেই দিনাখন গতিকে এজনক যদি এক্সট্ৰা কৈ দিয়া হৈছিল 280 তাক আমি কিমানত দিব লাগিব কিমান মানে 280 জনক কেইটা দিব লাগিব 280 এক্সট্ৰা দিব লাগিব তাৰপিছত এই যে 140 জনৰ কাৰণে মিঠাই থাকি গৈছিল সেইখিনিও কি কৰিছিল বিলাইছিল আৰু এজনত এটাকৈ পৰিছিলগৈ এটাকৈ বেছিকৈ পৰিছিল বুলি কৈছে গতিকে 280 জনৰ এটাকৈ পৰিলে 280 টা দ্যাট মিন্স আমাৰ যেটো 280x প্লাস আমাৰ যেটো 280 হেতু যোগ কৰিলে আমি কি পাই যাম 420x টো পাই যাম মানে এটো টোটাল মিঠাইটো আমি পাই যাম এতিয়া সদৃশ ৰাশিবোৰ একেলগে ৰাখিলে হৈ গল 420x ৰ পৰা 280x ওকে সো 280 লিখিলো আৰু এফালে 420 ৰ পৰা 280 গুছি গলে 140x হৈ গল x টো আমাক লাগে সো 140 টো নামি আহিব আৰু এফালে x 00 কাটিব সো 2 হৈ যাব এটো x x = 2 দ্যাট মিন্স দুটাকৈ আৰম্ভণিতে মিঠাই দিয়া হৈছিল নেক্সট এটা ফুটিৰ 0.1 অংশ মাটিত আৰু 5/8 অংশ পানীত আছে বাকি অংশ 2.75 মিটাৰ পানীৰ ওপৰত আছে খুঁটিৰ মুঠ দৈৰ্ঘ্য কিমান সো খুঁটিটো মুঠ দৈৰ্ঘ্য ধৰি লৈছো ইমান আছিল মাটিৰ তলত আছে 0.1 অংশ আৰু মাটিৰ ওপৰত যেটো পানী আছে সেই পানীত কিমান অংশ আছে 5/8 অংশ আৰু বাকি এই গোটেইখিনি কিমানত আছে 2.75 মিটাৰ এতিয়া মুঠ দৈৰ্ঘ্য বুলি ক'লে গোটেইটো যোগ কৰিলে হ'ল কিন্তু ইয়াত মিটাৰ আছে বাকিবোৰ ভগ্নাংশত আছে গতিকে আমি গোটেইখিনি যোগ কৰি লব নোৱাৰো প্ৰথমতে ভগ্নাংশ দুটা আমি লিখি লম যোগ কৰি লম তো 0.1 অংশক আমি লিখিব পাৰিম 1/10 আৰু ইফালেটো আছে 5/8 দুইটাকে যোগ কৰি লোৱা যোগ কৰিলে কিমান অংশনো আমি এইখিনিৰ পৰা এইখিনিলৈ কিমান অংশ আছে এটো আমি উলিয়াই লব পাৰিম এইবোৰৰ কাৰণে 10 আৰু 18 আমি কি লোৱা হয় লহাগু লোৱা হয় আৰু 10 আৰু 18 লহাগু আমি যদি লওঁ 10 8 ইফালে 2 5 4 দ্যাট মিন্স আমি 4 5 গুণ 20 40 পাই যাম কিমান পাই যাম লহাগু 40 পাই যাম দ্যাট মিন্স তলত 40 লিখিম এটা 40 বনাবৰ কাৰণে 4 পূৰণ কৰিব লাগিব তেতিয়া ওপৰটো 4 পূৰণ কৰিম দ্যাট মিন্স 4 হৈ যাব ইয়াত আমি 5 পূৰণ কৰিব লাগিব 40 কৰিবৰ কাৰণে ওপৰটো 5 পূৰণ কৰিলে কিমান হৈ যাব 25 দ্যাট মিন্স 29 ডিভাইড বাই 40 মানে 40 ভাগৰ 29 ভাগ 40 ভাগৰ 29 ভাগ আমাৰ পানী আৰু মাটিৰ ভিতৰত সোমাই আছে এতিয়া এই যে 40 টো হৈছে সেই 40 টো হৈছে সম্পূৰ্ণ দৈৰ্ঘ্যটো যেটোৰ কি দৈৰ্ঘ্য মুঠ দৈৰ্ঘ্যটো
এতিয়া বাকীখিনি কিমান? এই বাহিৰত যিখিনি ওলাই আছে এইটো হ'ব বাকীখিনি। চ' 40 ভাগৰ 29 ভাগ যদি মাটি আৰু পানীৰ তলতে আছে, বাকী মানে 11 ভাগটো আমাৰ কি হৈ যাব? 2.75 মিটাৰটো হ'ব। গতিকে 11 ভাগটো আমি লিখিব পাৰিম 2.75। এক ভাগটো উলিয়াই লোৱা। তেতিয়া 2.75 ডিভাইড বাই 11 এতেকে মুঠ দৈৰ্ঘ্যটো উলিয়াবলৈ কৈছে। মুঠ দৈৰ্ঘ্যটো কিমান হৈ যাব? 40 ভাগ। চ' 40 ভাগটো উলিয়াই দিলে 2.75 ইনটু 40 এফালে 11 হৈ যাব। ঠিক? তেতিয়া আমাৰ হৈ যাব ওপৰত 4 5 গুণ 20 মানে এইটো 110 হৈ যাব আৰু এফালে 11 কাটি দিলে 10 বাৰ যাব। চ' 10 মিটাৰ। টোটেল দৈৰ্ঘ্যটো আমাৰ কিমান হৈছে? 10 মিটাৰ। অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট এইটো চোৱা, দুটা সংখ্যাৰ পাৰ্থক্য ডাঙৰ সংখ্যাটো 20%, যদি সৰু সংখ্যাটো 20, তেন্তে ডাঙৰ সংখ্যাটো কিমান? ডাঙৰ সংখ্যাটো মই x বুলি ধৰি লম। তেতিয়া পাৰ্থক্য মানে বিয়োগ কৰিব লাগিব আৰু সৰু সংখ্যাটো কিমান? 20 আৰু বিয়োগফলটো পাৰ্থক্যটো কাৰ সমান বুলি কৈছে? যে ডাঙৰ সংখ্যাটোৰ 20%। 20% মানে 20/100। 0 0 কাটিলো, 2ৰে এইটো কাটিলো 5 বাৰ গ'ল। That means x minus 20 is equal to x/5 হৈ গ'ল। সদৃশ ৰাশিবোৰ একেলগে ৰাখিম। xৰ ওচৰলৈ মই x minus 5টো লৈ আনিম। 20টো ইফালে গুচি গ'ল। চ' এইটো হৈ যাব 5x minus x। এই কেলকুলেশ্যনখিনিতো তোমালোকে জানাই। ত' সিমানখিনি বুজাই নাথাকো। 5 আৰু 20টো পূৰণ কৰিলে 5 20 100, 4ৰে কাটিলে 25 বাৰ যাব। That means x ডাঙৰ সংখ্যাটো আমাৰ কিমান হৈ যাব? 25। অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ। ইয়াত কৈছে 17টা বল 720 টকাত বিক্ৰী কৰাত 5টা বলৰ কিনা দামৰ সমান লোকচান হয়। এটা বলৰ কিনা দাম কিমান? চ' লোকচান হয় বুলি কৈছে, লছ হয় বুলি কৈছে। লছ কাৰ সমান হয়? 5টা বলৰ কিনা দাম। এটা বলৰ কিনা দামটো মই x বুলি ধৰিলে 5টা বলৰ কিনা দাম কিমান হৈ যাব? 5x। এতিয়া লছটো আমি কেনেকৈ উলিয়াও? কষ্ট প্ৰাইচৰ পৰা চেলিং প্ৰাইচটো উলিয়াও। চ' 5x। এতিয়া চোৱা, কষ্ট প্ৰাইচটো কিমান হৈ যাব? টোটেল 17টা বল আছিলে। এটা বলৰ কিনা দাম যদি x হয়, 17টাৰ কিমান হৈ যাব? 17x। মাইনাছ চেলিং প্ৰাইচটো কিমান হয়? 720 ইজ ইকুৱেল টু এইটো কিমান হৈ যাব? 5x। চ' 17xৰ ওচৰলৈ মই 5xটো আনিলে এইফালে 720 হ'ল আৰু এইফালে 12x হৈ যাব আৰু এইফালে কিমান হৈ যাব? 720। এতিয়া চাবা xৰ মান উলিয়াব লাগে। চ' x 12ৰে 72টো 4 বাৰ যাব, 0টো 0 বাৰ। That means x is equal to কিমান পালো? 60 পালো। ত' এটা বলৰ কিনা দাম কিমান? 60। অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ। এইটো চোৱা, দুটা অযুগ্ম সংখ্যা আৰু এটা যুগ্ম সংখ্যাৰ যোগফল কিমান? দুটা অযুগ্ম সংখ্যা আমি যদি যোগ কৰো তেতিয়া আমি কি পাওঁ? ইয়াতে যুগ্ম সংখ্যাই পোৱা যায়। আকৌ এটা যুগ্ম সংখ্যা যদি যোগ কৰো তেতিয়া দুটা যুগ্ম সংখ্যা যোগ কৰিলে যুগ্ম সংখ্যাই পোৱা যাব। ত' অপশ্যন বি উইল বি কাৰেক্ট এনচাৰ। এটা হৰণ প্ৰক্ৰিয়াত ভাগফল 403 ভাজক ইমান আৰু ভাগ 58 হলে ভাজ্য কিমান? চ' ভাজ্য উলিয়াবৰ কাৰণে ভাগফল আৰু ভাজকটো আমি কি কৰিম? পূৰণ কৰিম। চ' 403 ইনটু 100 আৰু ভাগ শেষটো আমি কি কৰিম? প্লাছ কৰি দিম। তেতিয়া 403 00 হ'ল, এফালে 58 যোগ কৰিলে 403 58 403 58। অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ। 867943 সংখ্যাটো 7ৰ স্থানীয় মান আৰু নিজা মানৰ পাৰ্থক্য কিমান? 7ৰ স্থানীয় মান ইয়াত কিমান আছে? 7000 আৰু নিজা মানটো 7 হ'ব আৰু যি বিয়োগ কৰিলে আমি কিমান পাৰ্থক্য মানে বিয়োগ কৰিব লাগিব। অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ। দুটা সংখ্যাৰ লসাগু আৰু গসাগু ক্ৰমে 11 আৰু 770 7700। যদি এটা সংখ্যা 275 তেন্তে আনটো সংখ্যা কিমান? লসাগু আৰু গসাগু দুয়োটাকে যদি আমি পূৰণ কৰো তেতিয়া দুয়োটা সংখ্যাৰ পূৰণফলটো পোৱা যায়। গতিকে এটা সংখ্যা মই a বুলি ধৰিলে 11 ইনটু 7700 ওচৰলৈ মোৰ 275টো নামি আহিব, কাৰণ পূৰণ হৈ আছিলে, হৰণ হ'ব। চ' 11ৰে এইটো কেইবাৰ যাব? 2 বাৰ। 2 11 22, 5 11 55। আকৌ 25ৰে এইটো মই যদি 3 বাৰ দিওঁ, ডেট মিনছ 3 বাৰ দিব পাৰিম। 3 25 75 হৈ যায়। ত' বাকীবোৰত 2 2কে দিয়া আছে প্ৰথম আৰম্ভণিতে, গতিকে 3 ক'ত আছে? অপশ্যন চিত আছে। অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ। এতিয়া এফালৰ পৰা বিয়োগ কৰি গ'লে হৈ গ'ল। চ' 515 বিয়োগ 15, দশমিকৰ পোনে দশমিক দিলো 51 আৰু এইফালে 15। 5ৰ পৰা 1 গ'লে 4, 11ৰ পৰা 5 গ'লে 6, 14ৰ পৰা 5 গ'লে 9, 9ৰ পৰা 1 গ'লে 9, এইফালে 490। অ'কে, হৈ গ'ল। নেক্সট পইণ্টটো আহি গ'ল 51 আৰু এইফালে 1। ত' 498.3 হৈ যাব আৰু এইফালে 6ৰ পৰা 5 গ'লে কিমান হৈ যাব? 13। এতিয়া আহি গ'লো 5.5
5.11 এইটো বিয়োগ কৰি দিম। তো 3ৰ পৰা 1 গ'লে 2 0 হৈ যাব। 8ৰ পৰা 3 493 হৈ যাব। আৰু 1.11 টো যদি বিয়োগ কৰোঁ 1 হৈ যাব। 10ৰ পৰা 1 গ'লে 9 হৈ যাব। বা 2ৰ পৰা 1 গ'লে 1 491.91। অপশ্যন বি উইল বি কাৰেক্ট এনচাৰ। আটাইতকৈ সৰু ভগ্নাংশটো হ'ল ইয়াৰ আটাইতকৈ সৰু ভগ্নাংশটো উলিয়াবৰ কাৰণে ডাইৰেক্ট কৰিবা। সো 15/16 19/20 সেইটো পূৰণ কৰিবা। ওকে, মই কেলকুলেটৰ ব্যৱহাৰ কৰিম স্পীডৰ কাৰণে। তোমালোকে এটা কাম কৰিবা, কেলকুলেটৰটো ব্যৱহাৰ কৰিবতো পৰীক্ষা নোৱাৰিবা, সেইটো পূৰণ কৰিবা, ক্ৰছ মাল্টিপ্লাই কৰিবা। সো 2 15 কিমান 30 300 হ'ব। আৰু 19 আৰু যিটো 16, ওকে 16 × 19 সেইটো পূৰণ কৰিলে কিমান হৈ যাব 304। 300 আৰু 304 ডাঙৰ কোনটো? এইটো ডাঙৰ ন, গতিকে এইটো ডাঙৰ হ'ব। আমাক সৰুটোহে লাগে, গতিকে এইটো আমাক নালাগে, এইটো ৰাখিম এতিয়ালৈকে। এতিয়া আমি চাম যে 15/16 লগত এবাৰ 24/25টো আমি কি কৰিম, তুলনা কৰিম। তো প্ৰথম ক্ৰছ কৰিম, প্ৰথম এনেকৈহে ক্ৰছ কৰিবা, ৰাইট। তো 15 × 25 এইটো কিমান হৈ যাব 375। 16 × 24 16 × 24, ৰাইট। 24 384 হৈ গ'ল। 384 এইটো ডাঙৰ, ইয়াৰ পোনে পোনে থকা ভগ্নাংশটো ডাঙৰ, গতিকে এইটো আমাক নালাগে, ডাঙৰটো নালাগে, সৰুটো ৰাখিম। 15/16 34/35 ইয়াৰ কোনটো সৰু এইটো আমি চাবলৈ হ'লে আকৌ 15 আৰু 35 পূৰণ কৰিম। 15 × 35, তো 525 525, ওকে। 16 আৰু 34 16 আৰু 34 16 আৰু 34 544। তো 544টো ডাঙৰ, এইটো ডাঙৰ, গতিকে এইটো আমাক নালাগে, গতিকে আটাইতকৈ সৰু কোনটো হ'ব 15/16। ইয়াক বিভিন্ন ধৰণে কৰিব পাৰোঁ, এইটো এক মেথড হিচাপে এইটো এটা মেথড আছিলে। 2 নম্বৰ তুমি কি কৰিব পাৰা, ডাইৰেক্ট হৰণ কৰিব পাৰা। 15ক 16ৰে হৰণ কৰি যিটো পাবা, দুটা পইণ্টৰ পিছত দুটা অংক উলিয়াই, ৰাইট, এনেকৈ গোটেইখিনি কৰি ল'ব পাৰা। সেইটো অকণমান টাইম খৰচো হ'ব। কেলকুলেশ্যন কৰিব পাৰিলে স্পীড যাৰ আছে, গতিকে এইটো যি মেথডে নহওক গোটেইকেইটাতে কৰিব পাৰিবা। গতিকে মই কেলকুলেটৰ ব্যৱহাৰ কৰিলোঁ যাতে ভিডিঅ'টো অকণমান ছুটি হয়, তাৰ কাৰণে, ঠিক আছে। নেক্সট 51টো আমি যদি চাওঁ, ইয়াত 9 আছে। চিম্প্লিফিকেশ্যনৰ কুৱেশ্যন হ'ল, এইটো হৈ যাব 9 মাইনাছ 3 × 33 33 3 কিমান হৈ যাব 36/11। পূৰণ আছে আৰু ৰং আছে, গতিকে পূৰণেই হৈ যাব এইটো। 9 × 1 = 9 9 × 1 = 9 9 × 2 = 11 হ'ল। আৰু ইফালে তলত কিমান হ'ল 9 11 11 কাটিলে, এইটো কাটিলে 4 বাৰ গ'ল। হৰণ 5 7 × 35 36 হৈ যাব। 7 ৰ আছে, পূৰণ হৈ যাব, 7 হৈ যাব, আৰু এইফালে 9 এইটো কাটিলোঁ। 9 4 × 36, ডেট মিনছ 9 - 4/4 আছে। হৰণৰ কাম কৰিব লাগে আগত। সো 1 4ৰে 4 হৰণ কৰিলে 1 হ'ল। সো 9ৰ পৰা 1 যদি গুচি যায়, তেতিয়া আমাৰ কিমান থাকিব 8 থাকিব। সো অপশ্যন এ উইল বি কাৰেক্ট এনচাৰ। 52টো চোৱা, ভেৰি ইম্পৰ্টেণ্ট এইটো। এটা সংখ্যাৰ 4/5 সংখ্যাটোৰ 2/3তকৈ 10 বেছি। সংখ্যাটো কি নাজানো। তো ইয়াৰ 4/5 মানে 4/5 কাৰ সমান বুলি কৈছে, সংখ্যাটোৰ 2/3তকৈ 10 বেছি বুলি কৈছে বছ। তো 4x/5 হৈ গ'ল ইকুৱেল টু 2x/3 হৈ গ'ল প্লাছ 10 হৈ গ'ল, ৰাইট। এতিয়া 4x/5ৰ ওচৰলৈ 2x/3টো মই লৈ আনিম, তেতিয়া 10 ইয়াত অকলে থাকিলে। 5 3 × 15 3 4 × 12x 5 2 × 10x ইকুৱেল টু 10 হৈ গ'ল। সো 2x হৈ গ'ল। 10 আৰু 15 150 হৈ গ'ল। 2ৰে 150টো কেইবাৰ গ'ল 75 বাৰ। সো অপশ্যন বি উইল বি কাৰেক্ট এনচাৰ। সংখ্যাটো হ'ব আমাৰ 75। তো 420ৰ মৌলিক উৎপাদকীকৰণ, কাৰোবাৰ যদি মন গ'ল যে 420টোক এনেকৈ তোমালোকে কৰি যাব পাৰা, 3 1 × 3 3 4 × 12 এনেকৈ কৰি যাব পাৰা, হয়নে? কিন্তু এনেকৈ নকৰিলেও আমি চাব পাৰোঁ 2 2 × 4 4 5 × 20 20 হৈ গ'ল। 3 7 × 21 হৈ গ'ল। পূৰণ কৰিলে 420 ওলাই, গতিকে অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ। তলত চিত্ৰৰ সহায়ত 4 দিনত বিক্ৰী হোৱা কমলাৰ খৰাহীৰ সংখ্যা দেখুওৱা হৈছে। সোমবাৰ মঙলবাৰ বুধবাৰ বৃহস্পতিবাৰ। সো এইবোৰ খৰাহী আৰু চিম্বল, খৰাহীৰ চিম্বল আৰু হৈছে আৰু মুঠতে। তো এই চিম্বল এটাই কিমানটা খৰাহী বুজাইছে, 25টা খৰাহী বুজাইছে। যদি 4 দিনৰ পিছত 75টা খৰাহী বিক্ৰী নোহোৱাকৈ থাকি গ'ল, আৰম্ভণিতে কিমানটা খৰাহী আছিল? তোমালোকে ভিডিঅ'টো পজ কৰি লৈ নিজে এবাৰ ট্ৰাই কৰিবা, তাৰপিছত চাবা তোমাৰ উত্তৰ আৰু মোৰ উত্তৰটো একে ওলাইছে নে নাই ওলাইছে, মানে নোলাইছে। অ'কে, সো ইয়াত আমি কেইটা চিম্বল পাইছোঁ 2 3 4 5 6 7টা চিম্বল আছে ইয়াত। ইয়াত আছে তোমাৰ 5টা, ইয়াত আছে 3টা, ইয়াত আছে 5টা, পাছে পাছে 10 7 3 10, টোটেল 20টা চিম্বল আছে। তো এটা চিম্বলটোৱে কিমান বুজাইছে, এটা চিম্বলে আমাক 25টা বুজাইছে, গতিকে
আমাৰ যিটো 20টা পাইছিলো ন 20টা চিম্বল পালো চ' এইটো পাছে পাছে 10 3 10 20 20টা চিম্বলে আমাক কিমান বুজাব যে 25 পূৰণ এইটো 0 নহয় দেই একচুৱেলি এইটো হৰাইহে যিটো চিনটো 25 into 20 ইজুকেলটো কিমান হৈ যাব 500টা হ'ব কিন্তু 4 দিনৰ সি যিটো বিক্ৰী হৈ গৈছিলে তাৰ পিছতো আমাৰ থাকি গৈছে বুলি কৈছে কেইটা 75টা থাকি গৈছে দ্যাট মিন্স সেইটো যোগ কৰিব লাগিব আৰম্ভণিতে ইমান আছিলে দ্যাট মিন্স 575 অপচন চি ইজ দ্য কাৰেক্ট এনসাৰ এটা সামগ্ৰী 1754 টকাত বিক্ৰী কৰিলে হোৱা লাভ আৰু ইমান টকাত বিক্ৰী কৰিলে লোকচানৰ সমান সামগ্ৰীটোৰ কিনা দাম কিমান তো লাভ আৰু লোকচানটো সমান বুলি কৈছে মই লিখি লৈছো ঠিক আছে সেইটো লিখি লৈছো লাভ উলিয়াবৰ কাৰণে আমি কি কৰো যে সেলিং প্ৰাইচৰ পৰা কস্ট প্ৰাইচটো আমি বিয়োগ কৰো লোকচান উলিয়াবৰ কাৰণে কস্ট প্ৰাইচৰ পৰা সেলিং প্ৰাইচটো আমি বিয়োগ কৰো লাভ কেতিয়া হৈছে লাভ হওঁতে আমাৰ সেলিং প্ৰাইচটো আমাৰ কিমান সেলিং প্ৰাইচটো 1754 কস্ট প্ৰাইচটো এনেকৈ ৰাখিলো কস্ট প্ৰাইচটো নাজানো আৰু এইটো ক্ষেত্ৰত সেলিং প্ৰাইচ কিমান আছে 1492 এতিয়া 1754 ওচৰলৈ এই যেটো 1492 টো গুচি আহিব দ্যাট মিন্স যোগ হৈ যাব সেইটো কিমান হৈ যাব যোগ হৈ যাব যোগ কৰি দিলে 4 2 6 9 5 14 7 4 11 কে 12 2 2 4 6 ওকে এইটো একচুয়ালি 3 হৈ যাব 3 2 4 6 আৰু এই যেটো কস্ট প্ৰাইচ ইয়ালৈ গুচি গলে প্লাস হৈ যাব টুৱাইস কস্ট প্ৰাইচ হ'ব 2 ৰে এইটো কাটিলে 2 16 32 2 23 দ্যাট মিন্স কিনা দামটো আমাৰ হৈ যাব 1623 1623 অপশন ডি ইজ দ্য কাৰেক্ট এনসাৰ 56 টো ভেৰি ইম্পৰ্টেন্ট যদি এ অ বি এডাল ৰেখা আৰু ৰেখাৰ ওপৰত সৃষ্টি হোৱা কোণবোৰৰ সমষ্টি কিমান হয় 180 ডিগ্ৰী হয় গতিকে এই গোটেইটো যদি যোগ কৰো x plus twice x plus 30 এইটো কিমান হ'ব লাগিব 180 হ'ব লাগিব so 3x plus 30 is equal to 180 হৈ যাব so 3x is equal to 180 minus 30 so 3x is equal to 150 হৈ গল so x is equal to 3 ৰে 150 টো কাটিলে 50 বাৰ যাব so c x ৰ মানটো আমাৰ 140 sorry 50 ডিগ্ৰী হৈ যাব single 50 ডিগ্ৰী এটা আয়তৰ প্ৰস্থ আৰু পৰিসীমা ক্ৰমে 3 সেন্টিমিটাৰ আৰু 14 সেন্টিমিটাৰ আয়তৰ কালি উলিয়া ফৰ্মুলাটো হল l into b that means প্ৰস্থ আৰু দিক পূৰণ কৰিলে হৈ গল দিকটো নাজানো প্ৰস্থটো জানো প্ৰস্থটো 3 সেন্টিমিটাৰ দিয়া আছে দিকটো উলিয়াই ল'ব লাগিব ক'ৰ পৰা উলিয়াব লাগিব পৰিসীমা আমাক দিয়া আছে সো পৰিসীমা উলিয়াৰ যেটো ফৰ্মুলা l into twice 2 into মানে l plus b is equal to কিমান হৈ যাব 14 2 ৰে 14 টো 7 বাৰ গল এতিয়া b ৰ সাইড মই যদি 3 মানে প্ৰস্থটো যদি 3 বহুৱাও l plus 3 হৈ যাব ইফালে 7 so l is equal to ultimately 3 টো ইফালে গুচি গলে কিমান হৈ যাব 4 হৈ যাব b টো অলৰেডি 3 দিয়া আছে so 4 3 গুণ 12 সেন্টিমিটাৰ স্কয়াৰ অপচন সেন্টিমিটাৰ স্কয়াৰ মানে বৰ্গ সেন্টিমিটাৰ এটা সামগ্ৰী ইমান টকাত বিক্ৰী কৰাত ইমান টকা লাভ পায় সামগ্ৰীটোৰ কিনা দাম কিমান তো কস্ট প্ৰাইচটো উলিয়াব লাগে প্ৰফিট দিয়া আছে আৰু আমাৰ সেলিং প্ৰাইচটো দিয়া আছে প্ৰফিট কিমান দিয়া আছে 2400 আৰু সেলিং প্ৰাইচটো কিমান দিয়া আছে 54400 টো ৰাইট সো কস্ট প্ৰাইচটো উলিয়াব লাগে আমি প্ৰফিট হলে এই দুটা আমি যোগ কৰিছিলো যোগ কৰি কস্ট প্ৰাইচটোৱে আমাৰ যেটো প্ৰফিট আছে সেইটো যোগ কৰি সেলিং প্ৰাইচটো পাব পাৰো এতিয়া অকল কস্ট প্ৰাইচটো উলিয়াবলৈ হলে ইয়াৰলৈ এই পাৰ্টটো লৈ গলে হল দ্যাট মিন্স বিয়োগ কৰি দিলে হৈ গল বিয়োগ কৰিলে 5200 52000 হ'ব লাগে সো এইটো 52000 কৰি লবা এইটো 52000 অপচন বি ইজ দ্য কাৰেক্ট এনসাৰ এ বি আৰু চি ডি দুডাল ৰেখা বুলি কৈছে আৰু কটাকটি কৰিছে কটাকটি কৰিলে বিপৰীত কোণবোৰ কি হয় সমান হয় দ্যাট মিন্স twice x plus 10 হলে মানে এটো 50 ৰ সমান হৈ যাব সো twice x is equal to 50 minus 10 so twice x is equal to 40 x is equal to কিমান হৈ যাব 20 এটো কাটি দিলে 20 হৈ যাব ওকে সো ইয়াত মই শৰ্টকে তোমালোকক কৈ দিছো আৰু যদি বেছি ডিটেইলছ কে লাগে অনলাইন ক্লাস আছে তাত জয়েন কৰিব পাৰা ওকে সো ইয়াত আমাৰ কিমান পালো 20 অপচন ডি ইজ দ্য কাৰেক্ট এনসাৰ Number 60 and last question. ইমানক 13 ৰে ভাগ কৰিবলৈ কৈছে। তো ডাইৰেক্ট হৰণ কৰি দিলে হৈ গ'ল। 13 ৰে 3 13 39 বেছি হৈ যায় 2 13 26 হৈ যাব। কিমান হৈ গ'ল 10 ৰ পৰা 6 গলে 4 থাকিলে 43 3 13 39 3 13 কিমান হৈ যাব 39 9 13 ৰ পৰা 9 গলে কিমান থাকিব 4 থাকিব এতিয়া পইণ্ট আহি যাব পইণ্ট অহাৰ লগে লগে ইয়াতো পইণ্ট দিম ইয়াত 40 ৰাখিম তো আকৌ 3 13 কিমান কৰিম 3 13 39 কৰিম ৰাইট সো ইয়াত আমাৰ থাকিলে 1 ইয়াৰ পৰা 0 এটা নামি আহিব এবাৰ কেইবাৰ দিব লাগিব 0 বাৰ দিব লাগিব তো 3 ৰ পিছত 0 কেইবাৰ আছে 0 ক'ত আছে অপচন এ টোতে আছে গতিকে অপচন এ ইজ দ্য কাৰেক্ট এনসাৰ বুজি পাইছা
অ'কে, থেংক